অৰুণোদয় আঁচনি 3.0 আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিলে সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব বা কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু আৰু এটা অৰুণোদয় আঁচনি 3.0 নতুন আপডেট আহি গ'ল। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলৰ নাম কেতিয়া ভেৰিফিকেশ্যন হ'ব, এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনি 3.0 নাম অন্তৰ্ভুক্ত হ'ব বা এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিব। আজি যিহেতু নতুন আপডেটটো আহি গ'ল, আজি কি আপডেট আহি গ'ল অৰুণোদয় আঁচনি 3.0 মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে বা আবেদন কৰাৰ কাৰণে আপোনালোকে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছে, এতিয়াও আপোনালোকে অৰুণোদয় আঁচনি 3.0 এইবাৰ নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব নেকি আৰু আপোনালোকৰ নতুন এপ্লিকেশ্যন ফৰ্মটো কেতিয়া আহিব, কেনেকৈ জমা দিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলে কিন্তু অৰুণোদয় আঁচনি পইচা পাই থাকিব, সেইসকলৰ নাম কিন্তু কৰ্তন কৰা নহ'ব। সেইটো কিন্তু আজি এটা নতুন আপডেট আহি গ'ল। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে 1250 টকাকৈ লাভ কৰি আছে কিন্তু সেইসকলৰ নাম এতিয়া কৰ্তন কৰা নহ'ব, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা পাই থাকিব। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জমা দিছে, সেইটো কিন্তু আপোনাৰ এপ্লিকেশ্যন হোৱা নাই। এতিয়া কিন্তু এই মাহৰ শেষত কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। যেতিয়া এপ্লিকেশ্যন ফৰ্মটো আহিব, যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, যেনেকুৱাকৈ বিধৱা মহিলাসকলক এবাৰ কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু যদি আপোনাৰ ঘৰত কোনো ছোৱালীৰ বিবাহ হোৱা নাই বা বয়স 45ৰ ওপৰত হৈছে তেনেহ'লে কিন্তু সেইসকল লোকক ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিয়া হ'ব। যদি আপোনাৰ ঘৰত কোনোবাই ফিজিকেলি ডিচেবল বা হেণ্ডিকেপ মানুহ আছে তেনেহ'লে কিন্তু ফাৰ্ষ্ট সেইবোৰ অৰুণোদয় আঁচনি দিয়া হ'ব। ফাৰ্ষ্ট কিন্তু এই তিনিটা লোকসকলক অৰুণোদয় আঁচনি দিয়া হ'ব। তাৰপিছত যিবিলাক দুখীয়া মানুহ আছে সেইসকলক কিন্তু অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু যদি আপোনাৰ গাঁৱত কোনোবাই ভিক্ষুক আছে এইসকলক কিন্তু অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু যদি আপোনাৰ গাঁৱত কোনোবাই বেমাৰত বা বৰ বেমাৰত ভুগি আছে সেইসকলক কিন্তু অৰুণোদয় আঁচনি দিয়া হ'ব। সেইসকলক অৰুণোদয় আঁচনি দিয়াৰ পিছত যদি আপোনাৰ বাৰ্ষিক আয় 2 লাখৰ তলত হয় তেতিয়াহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 3.0 বহুতো মানুহক অৰুণোদয় আঁচনি দিয়া হ'ব। এইবাৰ কিন্তু আৰু অসমত 10 লাখ নতুন অৰুণোদয় আঁচনি দিয়া হ'ব। আজি কিন্তু আৰু এটা নতুন আপডেট আহি গ'ল। এতিয়া অৰুণোদয় আঁচনি ফৰ্ম কেতিয়া আহিব, যিহেতু বৰ্তমান ফেব্ৰুৱাৰী মাহটোৰ লাষ্টত কিন্তু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। তাৰপাছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। যদি আপোনালোকে এইবাৰ সকলো ফৰ্ম বা আপোনালোকে সকলো ডকুমেণ্ট জমা দিছে, এইবাৰ কিন্তু আপোনাৰ এপ্লিকেশ্যন হোৱা নাই, এতিয়া কিন্তু আৰু নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। তাৰপাছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। আপোনাৰ কিন্তু আগৰ এপ্লিকেশ্যনটো হোৱা নাই, এতিয়া আপোনালোকে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব 3.0।